ছাত্ৰীসকল আমি প্ৰশ্ন পাইছোঁ এটা ঘড়ী 250 টকাত কিনি হয়নে দোকানীজনে ঘড়ীটো 250 টকাত কিনিছে আৰু 250 টকাত বিক্ৰী কৰিছে এই ঘড়ীটো লাভ কিমান হ'ল আৰু লাভৰ শতকৰা হাৰ উলিয়াব দিছে গতিকে আমি কি কৰিম দিয়া আছে কি কিনা দাম মানে হ'ল কি আছিলে ফাৰ্ষ্ট প্ৰাইচ কিমান টকা কৰিবা 250 টকা গুড আৰু বেচা দাম মানে কি আছিলে SP কিমান ইয়াৰ 260 এটা লাভ হ'ব নে লোকচান হ'ব লাভ হয়নে লাভ হ'লে কিমান হ'ব 260 মানে তোমাৰ কি লিখিম SP minus CP যদি লোকচান নহ'লে CP minus SP এটা মন কৰিবা মানে কিনা দামৰ পৰা বেচা দামটো বিয়োগ কৰিম বুজিছানে কিনা দামৰ পৰা বেচা দাম বিয়োগ কৰিম আকৌ এবাৰ কি হৈছে যেহেতু আমাৰ লাভ হৈছে SP সেলিং প্ৰাইচ আমি কিনা দাম বেচা দাম লিখি থকা নাই যে তোমালোকে জানা কিনা দাম মানে কষ্ট প্ৰাইচ তাকে আমি শৰ্ট ফৰ্মত CP আৰু বেচা দাম মানে তোমাৰ সেলিং প্ৰাইচ যাক শর্ট ফর্মত আমি SP বুলি কওঁ হয় না SP মানে হ'ল 260 minus 250 কিমান হ'ব 10 টকা হয় না ওকে লিখিলো তাহলে লিখিও চাই নেক্সট আমি শতকৰা কেনে গলা শতকৰাৰ সূত্ৰটো কি আছিল কোনে কব প্ৰতিষ্ঠা শতকৰা লাভৰ শতকৰা কিমান আছিল লাভৰ শতকৰা হাৰ কি আছিলে তলত কি আছিলে কিনা দাম গুড কিনা দাম মানে কি আছিলে কষ্ট প্ৰাইচ মই কিনা দাম লিখি দিছো কিনা দাম তাৰ মানে CP ইনটু কত যাব লাভ লাভ মানে P ইনটু 100% লাভ P লাভ মানে P আমি লাভ কিমান পাইছিলো কিমান মই শুনি পোৱা নাই 10 টকা কিমান দাম কেই টকা আছিলে গুড 250 টকা পূৰণ 100% আমাৰ কি কৰিম এতিয়া কটাকটি কৰিম এই অন্য গ'ল 25 100 কেইবাৰ যাব 25 100 কেইবাৰ যাব উন্নয়ন 4 বাৰ গুড তাৰমানে কিমান হ'ল a পূৰণ 4 ইকুৱেল টু 4% অৰ্থাৎ আমাৰ লাভ হ'ল 4% বুজি পাইছা নহয় এনে অংকবোৰ আমি কৰিব লাগিব